বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ মাটি আদানীয়ে যাতে কিনিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। বহিৰাগত বণিক গোষ্ঠীক মাটি দিয়াৰ বিৰোধিতা কৰাসকলক স্বস্তি প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিমানবন্দৰ চলোৱাৰ অজুহাতত আদানীয়ে যাতে বন্দৰৰ সমীপৰ মাটি ভৱিষ্যতে ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে জাতি মাটি ভেটিৰ ৰক্ষক চৰকাৰে অধিগ্ৰহণ কৰিব সেই মাটি। গোটেই মাটিটো চৰকাৰে ল'ব খোজাৰ মূল উদ্দেশ্যই হ'ল যাতে ভৱিষ্যতে আদানীয়ে মাটিটো কিনি ল'ব নোৱাৰে। যদি আমি মাটিটো হাতত নাৰাখোঁ, এয়াৰপৰ্টৰ সন্মুখৰ মাটি কেতিয়াবা আদানীয়ে কিনি ল'ব পাৰে। মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি উচ্ছেদ নহয় বিমানবন্দৰৰ সমীপৰ থলুৱা লোক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য অনুসৰি চৰকাৰে অধিগ্ৰহণ কৰিব বিচৰা বিমানবন্দৰৰ সমীপৰ মাটিখিনি ইতিমধ্যে গুৱাহাটীৰ একাংশ বিনিয়োগকাৰীয়ে কিনি ৰাখিছে। সেই মাটিহে অধিগ্ৰহণ কৰিব চৰকাৰে। সেই মাটিখিনি গুৱাহাটীৰ ইনভেষ্টৰে মেইন মাটিখিনি কিনি ৰাখি থৈ দিছিল। ইনভেষ্টৰে বিনিয়োগ কৰা মাটিখিনিহে আমি কিনিম আৰু তাত আমি কোনো লোকেল মানুহক তাত এভিকশ্যন কৰাৰ কথাই নাহে। তেনেহ'লে কিয় 1116টা পৰিয়ালক লক্ষ্য কৰি লৈ 7 শতাধিক পৰিয়াললৈ ভূমি অধিগ্ৰহণৰ জাননী প্ৰেৰণ কৰিছে কামৰূপ মহানগৰ জিলা আয়ুক্তই। এই নোটিছৰ কাৰণে আমি আটাইয়ে শংকিত হৈছোঁ। এইবাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আদানী গ্ৰুপক মাটি দিয়াৰ কাৰণে এটা মানে চক্ৰ উলিয়াইছে। এই চক্ৰটো আমি কেনেকৈ বাহিৰ কৰিব লাগে আমি সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব। দৰকাৰ হয় আমি প্ৰতিবাদ কৰিব লাগিব। এইটো কাম নহ'ব না, টকা নালাগে, আমাক মাটিখিনিহে লাগে আমাক। উল্লেখ্য, এৰোচিটি নিৰ্মাণৰ বাবে আদানী গোষ্ঠীয়ে মাটি বিচৰা বুলি ইতিমধ্যে চৰ্চা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত বিমানবন্দৰৰ সমীপৰ 1116টা পৰিয়ালক উচ্ছেদৰ পৰিকল্পনা কৰা বুলিও খবৰ ওলাইছে। ইতিমধ্যে 7 শতাধিক পৰিয়ালে লাভ কৰিছে ভূমি অধিগ্ৰহণৰ জাননী। কামৰূপ মহানগৰ জিলা আয়ুক্তই জাৰি কৰিছে ভূমি অধিগ্ৰহণৰ জাননী। তথ্য অনুসৰি এৰোচিটিৰ বাবে অধিগ্ৰহণ হ'ব 410 বিঘা মাটি। ইয়াৰে আজাৰাত 83 বিঘা 4 কঠা 15 লেচা, গড়লত 70 বিঘা 16 লেচা, মিৰ্জাপুৰত 257 বিঘা 91 লেচা মাটি অধিগ্ৰহণৰ প্ৰস্তুতি চলাইছে চৰকাৰে। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য অনুসৰি আদানীয়ে ক্ৰয় কৰাৰ ভয়তহে চৰকাৰে মাটিখিনি অধিগ্ৰহণ কৰিব বিচাৰিছে। চৰকাৰে অধিগ্ৰহণ কৰা মাটিত কি কৰিব সেয়াও স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীজনে। অধিগৃহীত মাটিত নিৰ্মাণ হ'ব ষ্টেডিয়াম, ভাৰত মণ্ডপ সদৃশ ৰাজহুৱা ভৱন, ইউনিভাৰ্চেল ষ্টুডিঅ'ৰ দৰে মনোৰঞ্জন জ'ন। কনচাৰ্ট ইকনমি হ'ব পৰাকৈ তাত ৰাজ্য চৰকাৰে এখন ডাঙৰ ষ্টেডিয়াম বনাব খুজিছে, যাতে আমাৰ ইয়াত কনভেনশ্যন হ'ব পাৰে। ভাৰত মণ্ডপৰ দৰে এটা কনভেনশ্যন চেণ্টাৰ কৰিব খুজিছে। ইউনিভাৰ্চেল ষ্টুডিঅ'ৰ দৰে আমি এটা এণ্টাৰটেইনমেণ্ট জ'ন কৰিব খুজিছোঁ। এই বৃহৎ প্ৰকল্প কোনে ৰূপায়ণ কৰিব সেয়াও জনাইছে মুখ্যমন্ত্ৰীজনে। এইটো ৰাজ্য চৰকাৰৰ প্ৰকল্প। এই প্ৰকল্পৰ সৈতে আদানীৰ কোনো সম্পৰ্ক নাই। এইটো ইট ইজ এ ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্ট। ইয়াত আদানী বা কাৰোবাৰ লগত সম্পৰ্ক নাই। ইট ইজ এ পিয়'ৰ ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্ট। চৰকাৰে এই প্ৰকল্প নিৰ্মাণ কৰিলে নিশ্চয় গুৰু দায়িত্ব পৰিব লোক নিৰ্মাণ বিভাগৰ ওপৰত। অৱশ্যে এই প্ৰকল্প ৰূপায়ণৰ বাবে কিমান পুঁজিৰ প্ৰয়োজন হ'ব, প্ৰকল্প ব্যয় ক'ৰ পৰা আহৰণ কৰিব সেয়া এতিয়াও নিৰ্ধাৰণ হোৱা নাই। অৱশ্যে আদানী আম্বানীয়ে ক্ৰয় কৰাৰ শংকাত বিমানবন্দৰৰ সমীপৰ মাটিখিনি সুৰক্ষিত কৰাৰ চেষ্টা চলোৱা চৰকাৰে উদ্যোগপতিদ্বয়ক গামোচা দি আদৰিবলৈও সাজু হৈ আছে। চব কথাতে আদানী আম্বানী মইতো ভালেই পাওঁ। যদি ইমান অসমত আদানী আম্বানী আহিব খোজে মইতো মালা দি লৈ আহিম, কাৰণ মোৰ লগততো মইতো ভাবোঁ যে আদানী আম্বানীক অসমৰ কাৰণে প্ৰয়োজন আছে। ইমান আহিব খুজিলেতো মই মালা দি লৈ আহোঁ, আমাৰ ইয়াতে নিবনুৱাই নাথাকিব। মাটি ভেটি সুৰক্ষিত কৰাৰ বাবে চেষ্টা চলোৱা চৰকাৰে নিশ্চয় বিমানবন্দৰৰ সমীপৰ মাটিত প্ৰস্তাৱিত প্ৰকল্পৰ সবিশেষ শীঘ্ৰেই ৰাজহুৱা কৰিব। ভিডিঅ' জাৰ্নেলিষ্ট ধনজিতৰ সৈতে বঞ্জিত কলিতাৰ ৰিপৰ্ট NK TV।